142 সব ইন্ডিয়ান পলিটি এপিএসসি বা এনেকুৱা ধৰণৰ যিবিলাক এক্সাম হয় তাতে ইন্ডিয়ান পলিটি কোৱেশ্চন আহে বহুতে ভাবে এই পলিটি আমি ইমান পলিটি যখন এম লক্ষ্মীকান্ত বহুত ডাঙৰ কিতাপ কিন্তু আপুনি চাব যিবিলাক ৰিসেন্টলি নিউজত আছে সেইবিলাকে পলিটিত উঠাই দিয়ে পলিটি কোৱেশ্চন এটা আৰ্টিকল 142 বা এটা পঞ্চায়ত ইলেকশন আহি আছে ইলেকশন ৰিলেটেড আৰ্টিকল বিলাক সেইবিলাকে উঠাই দিব লাষ্টত চাব সেইটো কাৰণে এইটো বস্তু নিউজত আছে আৰ্টিকল 142 সেইটো কাৰণে এইটো বিষয় আমি পঢ়িম নিউজটো ইম্পৰ্টেন্ট নহয় কিন্তু আৰ্টিকলটো পঢ়াটো আমাৰ বাবে ইম্পৰ্টেন্ট নিউজত কি আহিলে আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড় ঠিক আছে আমি একেটা আৰু এটা নতুন কথা শিকি গলো যিসকলে জানে তেওঁলোকৰ কাৰণে নতুন নহব আৰু এজন এসপাৰেন্ট হিচাপে তো সবেই জানিব ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ নাম তো জগদীপ ধনখড় আমাৰ ভাৰতৰ ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতি তেখেতে সুপ্ৰিম কোৰ্টৰ ৰুলিং ৰিলেটেড কিছুমান কনসাৰ্ন ৰেজ কৰিছে আৰু তেখেতে এটা পইণ্ট কৈছে এই পইণ্টটো মই উঠাই দিছো The Article 142 has become a nuclear missile against democratic forces available to the judiciary. মানে Supreme Court directly এটো মানে Article 142 under কিছুমান directly decision দি দিব পাৰে তো হেইটো ৰিলেটেড তেওঁ কিছুমান ইস্যু উঠাইছে Supreme Court imposed a deadline on the president to sign bills. Supreme Court ভাৰতৰ ৰাষ্ট্ৰপতিক ডাইৰেক্ট কৰিছে অৰ্ডাৰ দি দিছে যে সব বিল যিমান পেন্ডিং আছে সাইন কৰিবলে তো এই আৰ্টিকল 142 আন্ডাৰ সুপ্ৰিম কোৰ্টে এনেকৈ কৰিব পাৰে এটা এই বস্তুটো আছে কি আৰ্টিকল 142 ইমান ডিবেট চলি আছে কি তাত আমি পঢ়োৱা হকছম আৰ্টিকল 142 ভাৰতীয় সংবিধানৰ আৰ্টিকল 142 1ত কি আছে সুপ্ৰিম কোৰ্ট ক্যান গিভ এনি অৰ্ডাৰ অৰ ডিসিশন নেসেসারি ফৰ কমপ্লিট জাস্টিস সুপ্ৰিম কোৰ্টে আমাৰ ভাৰতৰ সৰ্বোচ্চ যেটো ন্যায়ালয় আমাৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় সুপ্ৰিম কোৰ্ট তো উচ্চতম ন্যায়ালয় তেওঁলোকে এনি অৰ্ডাৰ অৰ ডিসিশন দিব পাৰে যেটোৱে তেওঁলোকে ভাবে যে ই কমপ্লিট জাস্টিস দিব আৰু এই যেটো অৰ্ডাৰ থাকিব এটো এনফৰ্সেবল এক্ৰছ ইন্ডিয়া ভাৰতৰ যিকোনো ষ্টেটত যিকোনো ৰাজ্যত যিকোনো চহৰত এটো এনফৰ্সেবল হয় বেসড অন লজ এণ্ড মেড বাই পাৰ্লিয়ামেন্ট অৰ এজ ডাইৰেক্টেড বাই দা প্ৰেসিডেন্ট নেক্সট আৰ্টিকল 142 ৰে সেকেন্ড প্যাৰাত কি আছে যে the court can call people ask for documents or punish for contempt of court সুপ্ৰিম কোৰ্টে যিকোনো মানুহক নিজৰ কোৰ্টলৈ মাতিব পাৰে যিকোনো ডকুমেন্টস বিচাৰিব পাৰে বা পানিশমেন্ট দিব পাৰে ফৰ কন্টেম্প্ট অফ কোৰ্ট আৰু এই যিবিলাক পাৱাৰ ক্যান বি চেঞ্জ অৰ গাইডেড বাই লজ মেড বাই দা পাৰ্লিয়ামেন্ট এই পাৱাৰ বিলাক চেঞ্জ কৰিব পাৰে যদিহে পাৰ্লিয়ামেন্টে নতুন ল বনায় আইন বনায় ঠিক আছে তো আৰ্টিকল 142 আন্ডাৰত আমি বেসিক্যালি কি শিকিলো যে সুপ্ৰিম কোৰ্টে যদি কমপ্লিট জাস্টিস দিব পাৰে বিচাৰে তেনেহলে যিকোনো অৰ্ডাৰ অৰ ডিসিশন দি দিব পাৰে আৰু যিকোনো মানুহক মাতি সামন কৰিব পাৰে বা ডকুমেন্টস বিচাৰিব পাৰে আমি কিছুমান হিষ্টৰিকেল কেছ চাওঁ যত আৰ্টিকল 142 ইউজ কৰিছিল সুপ্ৰিম কোৰ্টে আটাইতকৈ ডাঙৰ আছিল অযোধ্যা ভাৰ্ডিক্ট 2019 যেতিয়া অযোধ্যাত ৰাম মন্দিৰ বনোৱাৰ আগত যেটো ন্যায় আহিছিল মানে সুপ্ৰিম কোৰ্টৰ যেটো বিচাৰ আহিছিল তাত সুপ্ৰিম কোৰ্টে ডিসপিউটেড যেটো ল্যান্ড আছিল হেটো ৰাম মন্দিৰ বনাবৰ কাৰণে ৰাম টেম্পল ট্ৰাষ্টত দিছিল এণ্ড আৰ্টিকল 142 ইউজ কৰি 5 acre of separate land to ওয়াকফ বোৰ্ডত দিছিলে মছজিদ বনাবলৈ ঠিক আছে ওয়াকফ একটো বহুত ডিসপিউটত আছে আৰু হেতু আমি লাষ্ট কাৰেন্ট এফেয়াৰ সেশনত পঢ়িছিলো হেতু ভালদৰে চাই লব আৰু এটা চণ্ডীগড় মেয়ৰেল ইলেকশন তাতো এটো 142 ইউজ কৰিছিলে এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই জেডব্লিউএন এনডিএ ক্ৰেক কৰিছিলো ফাৰ্স্ট অটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস জিএসটি চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব
ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে Maths and Physics Hub এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনৰ লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্সটো পাব তাত পে নাও কৰিব Google Pay দি পে কৰিব পাৰে ফোন পে দি Paytm দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম